সাধাৰণতে মই অলৌকিকতাক বিশ্বাস নকৰোঁ, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৱে যেন চৌদিশে কেৱল দি থৈ গৈছে অলৌকিকতাৰ ইংগিত। গতিকে আহক আপোনালোকক প্ৰথমে এটা এটাকৈ দেখুৱাওক সেই অলৌকিকতা, আৰু তাৰ পাছত সেয়া সঁচাকৈয়ে অলৌকিকতা নে আন কিবা, সেই বিষয়ে আপোনালোকক মই ভালদৰে বুজাই ক'ম। চাওক, কেনেদৰে এটা হাতীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে। কেৱল হাতীয়ে নহয়, কুকুৰে, ষাঁড় গৰুৱে, কাউৰীয়ে, আৰু এই পাৰ চৰাইটোক চাওকচোন। এই পাৰ চৰাইটোৱে সোণাপুৰৰ সেই সমাধিস্থলীৰ পৰা আঁতৰি যোৱা নাই। জুবিন গাৰ্গৰ ফটোত, জুবিন গাৰ্গৰ চিতাত সকলোতে পাৰ চৰাই। যি মানুহ গৈছে সকলোৱে আচৰিত, হতবাক। আৰু এয়া অলৌকিকতা নহয় আন কি? কম, নিশ্চয় কম। এয়া কি সেই বিষয়ে মই আপোনালোকক আজি বৰ এটা সুন্দৰ যুক্তি দেখুৱাম। কিন্তু আৰু চাওকচোন, এজাক ঘূৰাই আহিও শ্ৰদ্ধাঞ্জলি জনাইছে। কাউৰীয়ে ফটোৰ ওচৰত ৰৈ ৰৈ শ্ৰদ্ধাঞ্জলি জনাইছে। কাছ, ইয়াক আপুনি অলৌকিকতা বুলি নকৈ কি ক'ব? কাছই ফটোখনৰ কাষলৈ আহি সেৱা জনাইছে, আঁতৰি যোৱা নাই, আঁতৰাই পঠিয়াব পৰা নাই। বগলী, এটা বগলীয়ে জুবিন গাৰ্গৰ ফটোৰ ওচৰতে ৰৈ 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 তাতেই মৃত্যুক আঁকোৱালি ল'লে। এজাক কাউৰীয়ে আকাশত চানি ধৰিলে। এনে কেইবাটাও উদাহৰণ আছে, এনে কেইবাটাও ইংগিত অলৌকিকতাৰ। আৰু আটাইতকৈ ডাঙৰ অলৌকিকতাটো হ'ল এইটোৱে যে যি সময়ত জুবিন গাৰ্গক মুখাগ্নি কৰা হৈছিল, সেই সময়ত সকলো মানুহৰ ঘৰতে যেতিয়া টিভিত সেই দৃশ্য চাই আছিল, তেতিয়া হেনো সকলোৱে এটা পুৰা পুৰা গোন্ধ পাইছিল। যদি এজন দুজনে এই কথা ক'লে হয়, তেনেহ'লে ক'ব পাৰিলো হয় যে মনে সজা। কিন্তু যেতিয়া অধিকাংশ লোকে এই কথা কৈছে, তাত নিশ্চয় অলৌকিকতাৰ ইংগিত পোৱা গৈছে। এয়া অলৌকিকতা নে কি মই নাজানো, কিন্তু যেতিয়া আপুনি প্ৰকৃতিক ভাল পাব, যেতিয়া আপুনি প্ৰকৃতিক সমস্ত উজাৰি দিব, যেতিয়া আপুনি প্ৰকৃতিকেই আপোনাৰ সৰ্বোচ্চ বুলি ভাবি ল'ব, তেতিয়া কিন্তু প্ৰকৃতিয়েও আপোনাক সেই ভাল পোৱা উভতাই দিব। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এই কথাটোৱে প্ৰমাণ হৈছে প্ৰকৃতিয়ে হৈছে সৰ্বোচ্চ শক্তি, আৰু যদি আপুনি প্ৰকৃতিক ভাল পাব পাৰে, তেনেহ'লে প্ৰকৃতিয়েও আপোনাক সমস্ত ভাল পোৱা উভতাই দিব। গতিকে আহক, কেৱল অলৌকিকতা বিচাৰি নাথাকি, কেৱল জয় জুবিন দা বুলি কৈয়ে মই জুবিন দাৰ অনুৰাগী বুলি কৈ নাথাকি, আমিও জুবিন দাৰ আদৰ্শৰে প্ৰকৃতিক ভাল পাওঁ, গছ কাটিব নিদিওঁ, গছ ৰুম, আৰু এইদৰে আমিও প্ৰকৃতিক ভাল পাম, প্ৰকৃতিকে আমি সৰ্বোচ্চ শক্তি বুলি মানি ল'ম।